আপোনালোক নিমন্ত্ৰণ এইকাৰণে কৰি আছোঁ। আপোনালোক নিশ্চয় আগতো অৱগত হৈছে যে আমাৰ 67 নং দামপুৰ গাঁও পঞ্চায়তৰ আমি ইয়াতে 5জন ৱাৰ্ড মেম্বাৰ আছোঁ। মই দামপুৰ 8 নম্বৰ ৱাৰ্ডৰ ৱাৰ্ড মেম্বাৰ মোৰ নাম মহম্মদ আফজাল আলী। কথা হৈছে কি আমাৰ এই দামপুৰ পঞ্চায়তৰ দুৰ্নীতি মানে বহুত আৰু ক'ব চালি। 1 নম্বৰতে ক'ব চালি আমাৰ দামপুৰৰ ধৰক আজিলৈকে যিমানখিনি কাম 14 ফাইনেন্সৰে হওক নাইবা 15 ফাইনেন্সৰে এতিয়া আৰম্ভ হ'ল, যিমান কাম কৰিছে কোনো এটা কামতে চৰকাৰৰ যিটো গাইডলাইন আছিল যে ইউজাৰ গ্ৰুপৰ মাজত কমিটিখন গঠন কৰিব লাগে, কোনো ধৰণৰ সেইবিলাক নিয়ম নীতি সম্পূৰ্ণ নস্যাৎ কৰি পেলাই প্ৰেচিডেণ্টৰ নিজৰ মই মাতিলিত তেখেতৰ ঘৰতে আদমি এজনক সভাপতি দি সেনেকৈ কামবিলাক নিৰ্মাণ কৰিছে। সেইবিলাক তথ্য আপোনালোকক আমি দিম, ৰেকৰ্ডিং আছে ইয়াতে, সচিবৰো ৰেকৰ্ডিং আছে, কথা বতৰা গ'লে আপোনালোকক শুনাম। এনেকুৱা ধৰণৰ দুৰ্নীতি মানে ভাবিব নালাগে। আৰু লগতে আমাৰ এইটো ঘৰৰ কথা আপোনালোকে চাওক, এইটো আমাৰ 15 লাখ টকাৰ ৱাৰ্ডৰ ঘৰ আছিল। এই ঘৰটোত ক'ব চালি গোটেইখিনি কাম সম্পূৰ্ণ এতিয়ালৈকে কৰা নাই। আমাৰ আছিল 15 লাখ টকাৰ এটা ৱাৰ্ড আছিল। এই কামখিনি মোটামুটি নিম্ন আমি জানাত 6.5 লাখ 7 লাখ টকাত ক্লিয়াৰ হৈ গৈছে। এতিয়া আমি গম পাওঁ যে বহীখন আপডেট কৰিব দিয়াত ইমান দিনটো আপডেট কৰে নাই, বহুত দিন ক'লোঁ বহীখন আপডেট কৰিম থাকি যে আমাৰ কাৰ্যকাল শেষেই ইতিমধ্যে। এতিয়া আমি বেছি জোৰ কৰি হেঁচা দিয়াৰ কাৰণে যিও আমাৰ যিজন সচিব নতুনকৈ জইন কৰিছে তেখেতে আপডেট কৰি চালে মোটামুটি আমাৰ 18 লাখ কিবা টকা ওলাই গৈছে সম্বোধন কৰা হৈছিল। কিন্তু 18 লাখ কিবা হাজাৰ টকা মিনিমাম ইয়াত দেখিলে আপোনালোকে চাই হিচাপটো পাব। 18 লাখ কিবা হাজাৰ টকা ইয়াৰ পৰা আমাৰ তেখেতসকলে ওলাইছে। সাংঘাতিক অনিয়ম কৰিছে, সাংঘাতিক অনিয়ম হৈছে। আৰু ঘৰটোৰ মানে কামখিনিও ক্লিয়াৰ হোৱা নাই। আপোনালোকে দেখি আছে এইবিলাক কেনেকৈ অনি আছে, নাইবা ইয়াতে লাইট ফেন কোনো ধৰণৰ ব্যৱস্থা কৰা নাই। আৰু কামখিনিও একদম নিম্নমানৰ কাম কৰিছে। ইটাৰ পৰা 2 নম্বৰী, বালি 2 নম্বৰী, শিল 2 নম্বৰী, ৰ'দৰ 2 নম্বৰী, চব 2 নম্বৰী বস্তু লাগিছে। আমি তৃতীয় বহুতবাৰ অভিযোগ দিছোঁ, কিন্তু সেইবাৰ আমি অভিযোগ বিধায়ক মহোদয়ক জনাইছোঁ আৰু লগতে আমি সচিবক জনাওঁ, প্ৰেচিডেণ্টক আমাৰ কিমান বাকবিতণ্ডা চলে। কিন্তু লাষ্টত আমি মানে তেখেতসকলক মানে কৈ মানে হাবাথুৰি হৈ যাওঁ, আমি লাষ্টত নোৱাৰা হৈ যাওঁ। এনেকুৱা পৰ্যায় তেখেতসকলে বাহুবল নাইবা মানে কি নানান ধৰণৰ আমাক ভয় ভাবুকি দেখুৱাই পেলাই আমাক দমন কৰে। ৰেচমিন বিনতে আলতাফ পঢ়াৰ মানে সাংঘাতিক। মই ক'ব চালে আটাইতকৈ অসমৰ ভিতৰত আৰু দুৰ্নীতি বেছি দামপুৰ 67 নং পঞ্চায়তত কৰিছে, বহুত দুৰ্নীতি কৰিছে। আমি এইটোৱে হাজো উন্নয়ন খণ্ডক জনাইছোঁ, লগতে আমি CM ভিজিলেন্সত জনাইছোঁ, লগতে আমি SP অফিচত জনাইছোঁ, আৰু আমি কাহিলিপাৰ সেইটো কি কমিশ্যনৰ মহোদয়কো জনাইছোঁ। আৰু এনেকৈ বহু চবতে নজনা জেগা নাই, প্ৰত্যেক জেগাতে আমি জনাইছোঁ। কোনো সঁহাৰি পোৱা নাই বৰ্তমান এতিয়ালৈকে। কিন্তু এবাৰ জিঅ' তদন্তৰ কাৰণে আহিলে, কিন্তু আহি পেলাই মানে তেখেতসকলে মানে কি কাৰণ ক'ব নোৱাৰোঁ, যেনেকৈ তদন্ত কৰিব লাগিছিল ইয়াতে অফিচত বহিছে, কথা বতৰা পাতিছে আৰু গুচি গৈছে। যেনেকৈ কামবিলাক চাবলৈ সেনেকৈ নাচালে তেখেতসকলে। সভাপতিগৰাকী মানে তেওঁ মানে দনকিয়াৰ আৰু তেওঁক মানে কোনো ধৰণৰ কাকো ৰাজা কাকো নামানে, ৰাজা গৈ কাকো নামানে, এনেকুৱা তেওঁৰ এটাই কথা মানে তেওঁ নিজৰ ইচ্ছামতেও কাম কৰিব, নিজৰ ইচ্ছামতে কাম কৰি আছে। কোনো ধৰণৰ মানে কাম সম্পূৰ্ণ নোহোৱাকৈতো এই জ্বলন্ত উদাহৰণ আমি য'ত বহিছোঁ এইটো এটা কাম সম্পূৰ্ণ হোৱা নাই, কিন্তু ধন উলিয়াই ইতিমধ্যে হিচাপতকৈ বেছি লৈ গ'ল। 15 লাখৰ আমাৰ এই ঘৰটোৰ আমন্ত্ৰণ দি আছিল চৰকাৰে, কিন্তু 18 লাখ কিবা হাজাৰ টকা লৈ গ'ল, মোটামুটি 50,000 টকা লৈ গ'ল। এতিয়া সভানেত্ৰী লৈ গৈছে। আৰু ডাঙৰ কথা এটা হ'ল কি জানা, যে আমি যেতিয়া সেই 15 লাখৰ ৱাৰ্ডৰ যিখিনি পইচা আমি যেতিয়া কমিটিখন বনাওঁ, আমি এজন গণ্যমান্য ব্যক্তি এজনক দিম বুলি কনষ্ট্ৰাকশ্যন কমিটিৰ সভাপতি বনাম বুলি আমি আলোচনা এটা আছিল। কিন্তু সভাপতি কোনো বুদ্ধে মানি নোলায়, তেখেতকো কমিটিখনৰ সভাপতি দিব লাগে। এনেকুৱা লাষ্টত বহুত বাকবিতং কৰি নাই তেখেতে সভাপতি হ'ল, জোৰ জবৰদস্তি সভাপতি হৈ তেখেতে আত্মসাৎ কৰিছে। দেখা দেখি জ্বলন্ত উদাহৰণ এইবিলাক। কনষ্ট্ৰাকশ্যন কমিটিখন বনোৱা হৈছিল, কিন্তু বনোৱা হ'লে আমি ভাবিছোঁ যে গণ্যমান্য এজন ব্যক্তিক আমি ইয়াৰে সভাপতি দিওঁ এই কামটো,
কিন্তু সভাপতি নাই নহ'ব, সভাপতি মই নিজে হ'ম কনষ্ট্ৰাকশ্যন কমিটিৰ। সেনেকৈ তেখেতে নিজে বলপূৰ্বকভাৱে সভাপতি হৈছে, যাৰ কাৰণে দুৰ্নীতি কৰিব আৰু বেছিটা সুযোগ পাইছে, যাৰ কাৰণে এনেকুৱা দুৰৱস্থা হৈছে। আপোনালোকে এই বাউণ্ডাৰী ৱালখনে চাইডৰ গম পালে দেখালে চালে গম পাব। নিজে গঠন কৰি লৈছে, নিজে গঠন কৰি লৈছে। নাই নাই ৰাইজে তাতে কোনো ৰাইজ নাই তাতে। আমি বাৰ বাৰ ভাবিছোঁ যে গণ্যমান্য ব্যক্তি ভাল মানুহ এজনক দিয়ক, তেখেতে মানি নলয়। নিশ্চয় দুজন আছে যাৰ কাৰণে ইমান দুৰ্নীতি কৰাৰ সুযোগ পাইছে। যদি নাথাকিল হয় আজি এইখিনি কৰিব নোৱাৰিল হয়। এতিয়া কিমান আছে কেইজনমান, এতিয়া আমি বিশেষকৈ ক'ব নোৱাৰোঁ কেইজনমান আছে, নিশ্চয় আছে কেইজনমান। ওপৰৰ হাত থকাৰ কাৰণেতো এনেকুৱা কৰিব পাৰিছে, নহয়তো কেনেকৈ কৰিলে হয়। ক'বা চালি 5 বছৰত মোটামুটি 70-80 লাখ টকাৰ কম দুৰ্নীতি কৰা নাই। নিশ্চয় তেখেতে কৰিছে। ৰেচপিন পিন্ধে আলদাৰ। আৰু লগতে আপোনালোকে আমাৰ এই ঘৰটোৰ ওচৰতে বাউণ্ডাৰী ৱালখন দেখিলে গম পাব, 4.5 লাখ টকা। কিন্তু একোৱে কাম কৰা নাই, বিম এডাল টানছি লগতে ছাইডত একদম ভঙলাই আছে, কেতিয়াই মানে ধৰি যায় ৰিক্স নাই, মাটিখিনিও তাতে নিদিলে।